নমস্কাৰ, মই প্ৰতীক্ষা হাজৰিকা আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত মই মোৰ যিটো যাত্ৰা ফ্ৰম এন এস্পিৰেণ্ট টু এ চিভিল ছাৰ্ভেণ্ট, মোৰ সেই যাত্ৰাৰ বিষয়ে পাতিব খুজিম। আৰু আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব খোজোঁ যে এই বিষয়ত পতাৰ আগত দুটা দৃষ্টিকোণ থাকে। এটা হ'ল আপোনাৰ বিগিনাৰ্ছ যিয়ে ষ্টাৰ্ট কৰিব, আৰু এটা হ'ল ফিনিচাৰ্ছ। অ'কে, এজন ফিনিচাৰ এসময়ত বিগিনাৰ আছিলে, আৰু এতিয়া মোক চাই মই এতিয়া ফিনিচাৰ হয়, কিন্তু এসময়ত ময়ো বিগিনাৰ আছিলোঁ, হয়। এতিয়া মোক চাই বহুতে এটা জাৰ্ণি বিগিন কৰিব ওলাইছে, ষ্টাৰ্ট কৰিব ওলাইছে, হয়নে? তো আই উইল টক ফ্ৰম দ্য বিগিনাৰ্ছ পাৰ্চপেক্টিভ, মানে গম পাইছেনে? এটা ষ্টাৰ্ট যিয়ে কৰিব ওলাইছে তেখেতৰ দৃষ্টিকোণৰ পৰা মই পাতিম, যাতে কথাখিনি বহুত বেছি প্ৰেছাৰ ল'বলগীয়া নহয়, আৰু তেওঁলোকেও ৰিলেট কৰিব পাৰে, যাতে এইখিনি বস্তু সকলোৱে সন্মুখীন হয় বা এইটোৱে প্ৰচেছ হয়। ঠিক আছে, ত' ষ্টাৰ্ট কৰোঁ। কথা আছিল আপোনাৰ 2021-ত যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ, মোৰ মাষ্টাৰ্ছৰ পৰা মই ড্ৰপ আউট কৰিলোঁ। অ'কে, মই তেজপুৰ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত এনৰোল হৈছিলোঁ, আৰু মাজতে মই ড্ৰপ আউট কৰিলোঁ বিকজ মই জানিছিলোঁ যে মই চিভিল ছাৰ্ভিচেই কৰিম। মানে বহুত সৰুৰ পৰাই মই জানিছিলোঁ মই কৰিমেই, কিন্তু মানে দেৰি কৰি থকাৰ কোনো প্ৰয়োজন নাছিল, সোনকালে মই ষ্টাৰ্ট দিব খুজিছিলোঁ। আৰু সেইটো সময়ত এইটো অলপ এটা টাফ ডিচিশ্যন আছিলে, কিয়নো মোৰ লগৰ সকলোৱে পঢ়ি আছিলে, আৰু মই অলপ ফালৰি কাটি আহি এটা বেলেগ ডিচিশ্যন লৈছোঁ। আৰু সেইটো সময়ত বহুত বেছি আজিৰ নিচিনাকৈ এটা ৱেভটো বনা নাছিলে, মানে চিভিল ছাৰ্ভিচেছক লৈ, মানে দিল্লীৰ ফালে আছিলে, কিন্তু অসমত ইমানটো মানে লেভেলত বনা নাছিলে। সেইটো কাৰণে ইট ৱাজ টাফ ফৰ মি, কিন্তু উইথ টাইম মানুহবিলাকে বহুতখিনি আমি গাইডেঞ্চ পালোঁ থ্ৰু আউট দ্য জাৰ্ণি। আৰু মই ইয়াতে এটা কথা ক'ব খোজোঁ যে কোনো এটা ডিচিশ্যন ৰাইট বা ৰং নহয়। মই যেতিয়া ডিচিশ্যনটো লৈছিলোঁ মাষ্টাৰ্ছ ড্ৰপ কৰা, মোক বহুতেই কৈছিলে যে এইটো ভাল ডিচিশ্যন নহ'ব পাৰে, কিন্তু কথাটো হ'ল যে ডিচিশ্যন এটা লোৱাৰ পিছত সেইটো ৰাইট প্ৰুফ কৰা দায়িত্বটো আমাৰ। কোনো ডিচিশ্যন ৰাইট বা ৰং নহয়, আমি সেইটো নিজেই প্ৰুফ কৰি দেখুৱাব লাগিব আমাৰ মা দেউতাক বা আমাৰ ছ'চাইটিক যে আমি এটা ৰাইট ডিচিশ্যন ল'লোঁ। ইয়াতে মোৰ মা দেউতাই মোক বহুত ছাপৰ্ট কৰিছিলে, আৰু সেয়াই চবতছে মেটাৰ কৰে ন, আপোনাৰ নিজৰ মানুহখিনি ছাপৰ্টটোৱে সকলোতকৈ মানে মেটাৰ কৰে। আৰু 2021-ত যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ, মোৰ একোৱেই আইডিয়া নাছিলে যে কেনেকৈ কি কৰোঁ। আৰু মই ইউটিউব ভিডিঅ'ছ বহুত চালোঁ, লগতে আপোনাৰ চিলেবাছ PYQ সেইখিনি চালোঁ, আৰু অকণমান প্ৰেছাৰ নিচিনাকৈ ল'লোঁ যে এইখিনি কৰিব লাগিব, তেনেকুৱা। আৰু বহুতখিনি যিমানখিনি PDF আছে, যিমানখিনি টপাৰ্ছ নোট আছে, সেইখিনি চব ডাউনলোড কৰি চালোঁ, আৰু এটা কম্পেৰিজনো আহে ন। তেতিয়া মই গম পালোঁ যে এইটো ৰাইট এপ্ৰ'চ নহয়। মই এজন বিগিনাৰ্ছ হয়, আৰু এজন বিগিনাৰে তেনেকৈ চালে নহ'ব, কাৰণ এজন টপাৰ হ'ল ফিনিচাৰ। তেখেতেতো অভিয়াছলি মোতকৈ ভাল নোট বনাব বা মোতকৈ ভাল আনচাৰ্ছ লিখিব, অভিয়াছলি। মইতো ষ্টাৰ্ট কৰিছোঁহে জাৰ্ণিটো, মোৰ ইমান পাৰফেক্ট নহ'ব। তো তেতিয়া মই গম পালোঁ যে নাই, প্ৰথম দ্য ফাৰ্ষ্ট থিং ফাৰ্ষ্ট ইজ দ্য বেছ। তো হোৱাট ইজ দ্য বেছ? দ্য বেছ ইজ দ্য NCERT। এতিয়া মই ইয়াতে ক'ব খোজোঁ, যিসকলে আৰ্টছ বা হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ হয়, তেওঁলোকৰ কাৰণে হয়তো NCERT ইমান প্ৰয়োজন নহয়, যিহেতু তেওঁলোক অলৰেডি ইন টাচ আছে সেই ছাবজেক্টছখিনিৰ লগত। কিন্তু যিসকল মোৰ নিচিনা ছায়েন্স বা টেকনিকেল বেকগ্ৰাউণ্ডৰ হয়, আৰু আমাৰ টাচ নাথাকে বহুত বছৰ ধৰি, আৰু আমাৰ লিখাৰ হেবিটো নাথাকে দীঘলীয়াকৈ, তো আমাৰ কাৰণে NCERT বেছ নিচিনাকৈ হয়। ধৰক এতিয়া আমি এটা ঘৰ এটা বনাবলৈ আমাক যেনেকৈ প্ৰথম ভেটিটো দৰকাৰ ন, এটা ফাউণ্ডেশ্যনৰ দৰকাৰ, ঠিক তেনেদৰে প্ৰিপেৰেশ্যনত বেচিক্সখিনি ক্লিয়াৰ ৰখা, বেচিক্সখিনি ভালকৈ জনাটো বহুতেই প্ৰয়োজন। সেইটো আমাৰ ঘৰৰ ভেটি। তাৰ ওপৰত আহিব আপোনাৰ ষ্টেণ্ডাৰ্ড বুকছ, সেইখিনি ঘৰৰ পিলাৰ, মানে খুঁটাকেইটা। ষ্টেণ্ডাৰ্ড বুকছ লাইক লক্ষ্মীকান্ত, স্পেক্ট্ৰাম, আৰু এনি আদাৰ কোচিং মেটেৰিয়েল যিখিনি ইণ্টাৰনেটত আপুনি ভাবে আপোনাৰ কাৰণে ভাল বুলি, সেইখিনি হ'ল পিলাৰ্ছ।
কিন্তু তাৰ আগত আমাৰ বেছটো ক্লিয়াৰ লাগিব আৰু এই বেছটো ক্লিয়াৰ কৰোঁতে আপোনাক লাগিব 4 to 5 monthsটো লাগে পেচেঞ্চটো লাগিব ইমানখিনি ধৈৰ্য যে ইমান এনেকুৱা হ'লে নহ'ব যে মোক বেছতে ইমানখিনি সময় লাগি গৈছে নাই এবাৰ বেছটো হোৱাৰ পিছত বহুতখিনি কামেই কমি যায় তাৰপিছতে মই আৰু ৰিগাৰ্ডিং কোচিং সেইটো মই এটা বেলেগ এটা ছেশ্যনত পাতিম তাৰ ৰিকুৱাৰমেণ্ট আছে নে নাই সেইটো এতিয়া নাপাতোঁ তাৰপিছত মই 2021ত মই বহুতে কষ্ট কৰিছিলোঁ মই ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি ফ্ৰেণ্ডছৰ পৰা আঁতৰি বহুতখিনি বস্তু কাট অফ কৰি এটা ৰুমত সোমাই দিনে ৰাতিয়ে পঢ়িছিলোঁ খালি পঢ়িছিলোঁ আৰু সোনকালে হোৱাৰ চাগে এইটো এটা ৰিজন মই নকওঁ যে এইটো ভাল নে বেয়া মই বহুতখিনি প্ৰেছাৰো লৈছিলোঁ নিজৰ ওপৰত যে সোনকালে কৰিব লাগে বুলি এতিয়া মই সেইটো নকওঁ যে ভাল নে বেয়া কিন্তু সেইটো মোৰ কাৰণে ভাল বুলি মানে প্ৰমাণিত হ'ল এতিয়া আপোনালোকৰ কাৰণে আপোনালোকৰ এপ্ৰ'চ বেলেগ হ'ব পাৰে কিন্তু মোৰ এপ্ৰ'চ সেইটোৱে আছিলে যে মই ৰুমত সোমাই অকল পঢ়িছিলোঁ আৰু পঢ়ি আছিলোঁ মানে মেটেৰিয়েলছ বিচাৰিছিলোঁ পঢ়িছিলোঁ ভুল কৰিছিলোঁ শিকিছিলোঁ তেনেকৈ তাৰপিছত 2021ত গোটেই বছৰ পঢ়াৰ পিছত 2022ৰ mid-22ত মই দিল্লী শ্বিফ্ট হ'লোঁ কাৰণ মোৰ প্ৰিপেৰেশ্যনটো অভাৰঅল UPSC কাৰণে আছিলে এটা আৰু UPSCটো এটা ব্ৰড হৈ যায় ন তাৰ কাৰণে কৰিলে বাকীখিনি এক্সামছ ইজি হৈ যায় তো 2022ত মই যেতিয়া দিল্লী গ'লোঁ মই তাতে অপশ্যনেলৰ প্ৰিপেৰেশ্যনৰ কাৰণে গৈছিলোঁ ছ'চিয়লজি আৰু তাতে এখন নতুন চহৰ লগতে নতুন সমস্যা আৰু বহুতখিনি ইনকনভিনিয়েঞ্চেছ ন সেইখিনি সন্মুখীন হৈছিলোঁ যেনেকৈ খানা পিনা বা নতুন মানুহ কমিউনিকেশ্যনৰ প্ৰব্লেম তেনেকুৱা কিন্তু সেইখিনিয়ে মোক কেতিয়াও মানে বাধা দিব পৰা নাছিলে আৰু ময়ো ধৰক গা বেয়া হ'লে জ্বৰ হ'লে তাত হৈছিলেও বহুত এদিন দুদিন ৰেষ্ট ল'লোঁ বা গাটো ভাল হোৱাৰ পিছত আকৌ একেধৰণে একে গতিতে মানে পঢ়াটো কণ্টিনিউ কৰিলোঁ পঢ়াটোৰ লগত মানে একোতেই মানে কম্প্ৰমাইজ নহয় আৰু এখন নতুন চহৰ গ'লে অলপ ধৰক মনো যায় যে অলপ চাওঁ মেলোঁ মই তাৰ পৰা একদম দূৰত আছিলোঁ তেনেকৈ মোৰ 2022 ইয়েৰটো গ'ল 2022ৰ লাষ্টলৈ প্ৰিলিমছৰ ফৰ্ম ওলালে আৰু মায়ে ক'লে যে তুমি ফৰ্ম ফিল আপ কৰি দিয়া কাৰণ মোৰ বিশ্বাস আছে তুমি পাবা আৰু মাৰ কথা ফলিয়ালে মই ফৰ্ম ফিল আপ কৰিলোঁ তাৰপিছতে এপ্ৰিল নে মাৰ্চত আছিল নেকি মেইনছ দিলোঁ প্ৰিলিমছ দিলোঁ আই ক্লিয়াৰ দ্য প্ৰিলিমছ ক্লিয়াৰ কৰাৰ পিছত আৰু কষ্ট আৰু দুগুণ কষ্টৰে পঢ়িলোঁ গতিটো আৰু বঢ়োৱালোঁ আনচাৰ ৰাইটিং বহুত প্ৰেক্টিছ কৰিলোঁ দিনে ৰাতিয়ে আৰু টেষ্ট বহুত দিলোঁ তাৰপিছত মেইনছ আহিলে মেইনছ দিলোঁ আৰু মেইনছ দিয়াৰ পিছত অলপ ৰিলেক্স কৰিলোঁ আৰু বহুত দিনলৈকে আমাৰ ৰিজাল্টো অহা নাছিলে অলপ এনজাইটি ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক হৈছিলে আৰু তাৰপিছত ঘৰতে ইণ্টাৰভিউ কাৰণেও প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু তেনেকেই মোৰ হৈ গ'ল ঘৰত মা দেউতাৰ পৰা ফিডবেক লৈ তেনেকৈ ঘৰৰ পৰা প্ৰিপেৰেশ্যন কৰিছিলোঁ যিহেতু মই দিল্লীৰ পৰা আকৌ গুচি আহিলোঁ মেইনছৰ সময়ত সেয়াই আছিলে তেনেকৈ মোৰ ক্লিয়াৰ হৈ গ'ল কিন্তু দেখাত এইটো এতিয়া ইজি নিচিনা হৈছে কাৰণ মই বহুত শ্বৰ্টকৈ বহুত সংক্ষিপ্তকৈ ক'বলগীয়া হৈছে ইমান এটা দীঘল জাৰ্ণি 2021ৰ পৰা 24ত ৰিজাল্ট ওলাইছে আৰু এই জাৰ্ণিটো কম সময়ত মই থুলমূলকৈ এটা আভাস দিলোঁ গোটেইখিনি ক'ব পৰা নাই আৰু মোৰ যিখিনি ছেশ্যনছ আহিব পৰৱৰ্তী সময়ত তাতে মই চেষ্টা কৰিম আৰু নতুন কথা ক'বলৈ কাৰণ মোৰ ক'বলৈ বহুত কথা আছে আৰু বহুতখিনি কথা শ্বেয়াৰ কৰিবলৈ আছে মই জানো সেইখিনি আপোনালোকক সঁচাই হেল্প কৰিব খালি এতিয়া সময় অলপ নাটনি অফিচো আছে যিহেতু যাব লাগে আৰু সেইবাবে মই এতিয়া ইয়াতে মই চমুকৈ ক'লোঁ আপোনালোকক বেছি ব'ৰ নকৰোঁ আৰু এইটো হয় যে এতিয়া আপোনালোকে কি পঢ়িব লাগে সেইখিনি চব পাব যে বুক লিষ্ট ৰিচ'ৰ্চেছ ষ্ট্ৰেটেজিছ এইবিলাক সকলোতে পাব মই বেছিকৈ পাতিম আপোনালোকৰ মানসিক যিটো প্ৰস্তুতি লাগে ন যিকোনো কাম এটা কৰিবলৈ এটা মানসিক প্ৰস্তুতি লাগে সেইটোৰ ওপৰত পাতিম কাৰণ সেইটো নহ'লে জাৰ্ণিটো টাফ হৈ যায় আপুনি যিকোনো কামেই কৰিবলৈতে টাফ হৈ যায় আগত আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব মেণ্টেল কেপেবিলিটি সেইখিনি আমি বিল্ড কৰিব লাগিব গঢ়ি তুলিব লাগিব হয়নে তেতিয়াহে সহজ হৈ পৰে বা অকণমান মানে আনতকৈ আপোনাৰ এটা পইণ্ট আপুনি আগবাঢ়ি থাকে সেইবাবে মই সেইখিনি পাতিম
আৰু বেছি এতিয়া নকওঁ, আপোনালোক ব'ৰ হৈ যাব। তো ডেটছ ইট ফৰ দ্য ডে। আৰু আহিম নতুন ভিডিঅ' লৈ, নতুন টপিকছ লৈ, আৰু এটা কথা আমি ভালকৈ পাতিম। তেতিয়াহ'লে ষ্টে টিউন। থেংক ইউ।